We are Muslim and we are Indian Muslim. We are not. আমি এটাও বাংলাদেশিক আমার দেশত থাকিব নিদিও। বাংলাদেশী নামত কোনো মুছলমানক যাতে হাৰাশাস্তি কৰা নহয়। নদী ভংগ মানুহ আছে, কিমান উচ্ছেদ হৈছে, এইবিলাক মানুহক পুনঃসংস্থাপন দিছে নেকি? বিজেপিৰ চিএম হয়, সেইকাৰণে আজি এনেকুৱা কৰি আছে। চিএম ছাৰ আমাৰ মানে আপোনাৰ নহয়, আপুনি ক'ৰ পৰা আহিছে? আপুনি অসমৰ নহয়। এক মিনিট ৰ'ব মোৰ কথা শেষ হোৱা নাই। এইটো গোটেই নদী আছে, তাতে আহি মিয়া ভাটিয়া বসবাস কৰি আছে। তেখেতে কৈছে মিয়া কৰবাই দিম মিয়া বলা কোনো মিয়া ভাৰতীয় নহয়। অসম আৰু চেণ্ট্ৰেলত বিজেপি হাতত দেশ প্ৰথমতে আমি আপোনালোকৰ কাষলৈ আহিছোঁ, যিহেতুকে এই 7টা সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 5টা হৈছে, কিন্তু যিকেইটা 7টা সমষ্টি আছে, 2টা কংগ্ৰেছ, 2টা বিজেপি, 3টা AIDFৰ দখলত আছে। আৰু এই সমষ্টিটো 10 বছৰ ধৰি AIDFৰ দখলত আছে। উন্নতি হৈছেনে? 100% উন্নতি হৈছে। 20 বছৰ হৈছে নেকি? 20 বছৰ হৈছে। আজিৰ ডেটত চাওক, ধুবুৰী সমষ্টি বিশেষকৈ AIDFৰ দখলত 20 বছৰৰ পৰা আছে। যিমানকেইটা ব্ৰিজ আছে, যিমানকেইটা পকী ৰাস্তা আছে, যিমানকেইটা মানে RCC ব্ৰিজ, সকলোবিলাক এটা কাম হৈ গৈছে। 100% হৈছে এইবিলাক। গতিকে আপোনালোকে চাব, ইয়াৰ আগতে যে আছিল, ইয়াৰ আগতে যেনেকুৱা পজিশ্যন আছিল, কিন্তু সেই হিচাপে কিন্তু এই 20 বছৰত বহুত ডেভেলপ হৈছে। বদৰুদ্দিন আজমলক ধুবুৰীত কিয় ভোট নিদিলে? যদিও ভোট নিদিলে সেইটো ইস্যু বেলেগ, যিহেতু কেন্দ্ৰত বিজেপি গভৰ্ণমেণ্টক যাতে মানে মানুহে ভাবিছিল, সাধাৰণ ইয়াতে মানুহ, এইটো মাইনৰিটিৰ মানুহ বেছি আছে, মানুহে ভাবিছিল যাতে ইয়াতে মানে বিজেপি ৰোধ কৰাৰ কাৰণে কেন্দ্ৰত আমি বিজেপি গভৰ্ণমেণ্ট এটা কৰিব লাগে। সেই হিচাপে যাতে মানে কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিছে, একে ৰখিবলৈ কিন্তু ভোট দিয়া নাই, কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিছে। AIDFতো বিৰোধী। AIDF বিৰোধী হ'লেও, কাৰণ ইহঁতো বিচাৰি আছিল ৰাহুল গান্ধীক হেৰি বনাব, সেই হিচাপে এটা ভোট দিছে। কিন্তু ইয়াতে বাকী কিন্তু ৰেগুলাৰ ক্ৰেডিট একো নাই ইয়াতে। কিন্তু আজিৰ ডেটত যদি চাওক, আজিৰ ডেটত যদি ভোট হয়, যিকোনো এজন মানুহক, এই আমাৰ চিম্পুল এজন মানুহক যদি মানে আপোনালোকে আমাৰ AIDFৰ পৰা দিয়া হয়, তেতিয়াহ'লে দেখা পাব কমচে কম 15 লাখ মান ভোটত জিকিব AIDFত যিটো থাকিব। নিশ্চয়ভাৱে কংগ্ৰেছৰ কাষলৈ আহিছোঁ, যথেষ্ট তেওঁলোক আমি দৃঢ় দেখিবলৈ পাইছোঁ যে জিকিবই বুলি কৈছে AIDF, কিন্তু ৰকিবুল হুছেইন জিকিছে, যদিও কিছু ক্ষেত্ৰত বিৰোধিতা দেখা গৈছে। ৰকিবুল হুছেইনক বিৰোধিতা কৰিছে বহুত লোকে। চাওক, গণতন্ত্ৰত বিৰোধিতা থাকিব, সেইটো আমি মানি ল'ব লাগিব। আৰু লগতে 2024 চনত যোনটো নিৰ্বাচন হৈ গৈছে, সেইটো কংগ্ৰেছ দলটো ভোট পাইছে, গোটেই ভাৰতবৰ্ষৰ ভিতৰত হায়েষ্ট ভোটত জিকিছে ধুবুৰী লোকসভা সমষ্টিৰ পৰা। কিন্তু সেইটো হিচাপতে আপুনি যদি চাব যায়, মৌলানা বদৰুদ্দিন আজমল চাহাব গোটেই ভাৰতবৰ্ষৰ ভিতৰত বেছি ভোটত হাৰিছে। হাৰাৰ কাৰণটো কি? হোৱাট ইজ দ্য ৰিজন বিহাইণ্ড দিছ? ডিক্টেটৰশ্বিপ চলাইছে তাহাঁতি অকল কিছুমান মানুহক লৈ কেনে, দুই এটা মানুহক লৈ কেনে ধৰ্মীয় মেৰুকণ্ড কৰি কেনে আমাৰ ধুবুৰী লোকসভাত তেখেতসকলে 15 বছৰ লোকসভাত MP আছিলে। ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে আজমল। ক'বলগীয়া একো নাই, ৰাজনীতিত উত্থান পতন থাকেই। আৰু যিটো কথা কৈছে বদৰুদ্দিন আজমল হৰাৰ কাৰণটো, প্ৰত্যেকটো নিৰ্বাচনত বেলেগ বেলেগ ইছ্যু থাকে। যোৱা MP নিৰ্বাচনত ইছ্যুটো বেলেগ আছিল। তেতিয়া মানুহে আমাৰ এই অঞ্চলৰ বা ধুবুৰী লোকসভা সমষ্টিৰ মানুহে এটা ভাবিছিল যে বিজেপি চৰকাৰ আছে চেণ্ট্ৰেলত, এই চৰকাৰটো উখৰাবলৈ হ'লে এটা আমাৰ AIDFটো হ'ল এটা মানে আঞ্চলিক দল, ৰাষ্ট্ৰীয় দল হিচাপে কংগ্ৰেছক ছাপোৰ্ট কৰিছিল, ৰখিবুলক নহয়, দল হিচাপে ছাপোৰ্ট কৰিছিল, যাতে চেণ্ট্ৰেলৰ পৰা বিজেপি গভৰ্ণমেণ্টক উফৰাই আমি কংগ্ৰেছ চৰকাৰ গঠন কৰিব পাৰোঁ চেণ্ট্ৰেলত। সেই ইছ্যুতে বদৰুদ্দিন আজমলক হৰুৱাই অভিযোগ আহিছে। আমি বিজেপিৰ কাষলৈ আহিছোঁ, যিহেতুকে এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা বেলেগ। ইতিমধ্যে যিহেতুকে 7টা চিট আছিল, 2টা আপোনালোকৰ দখলতো আছিল, কিন্তু AIDF আৰু কংগ্ৰেছৰ যিটো অভিযোগ আৰু প্ৰতি অভিযোগ, আপোনালোকে কি ক'ব? উন্নতি হৈছেনে ইয়াত? প্ৰথমতে আমি DY365ক ধন্যবাদ দিওঁ যে তেওঁলোকে আমাৰ ধুবুৰীত আহিছে। সঁচাকৈ ক'ব গ'লে আপুনি ভালদৰে যদি চায়, কংগ্ৰেছ আৰু UDF পইচাৰ ইপিট আৰু ইপিট, আপোনালোকে যদি ভালদৰে চায়, তেওঁলোকে কৈছে 20 বছৰত উন্নতি হৈছে। এই 2014 আগত ধুবুৰী লোকসভাই হওক, বিধানসভাই হওক, কোনোবা এৰিয়াত কোনোবা ঠাইত দলং হৈছে নেকি? কোনোবা ঠাইত অভাৰব্ৰিজ হৈছে নেকি? ৰ'ব আপোনাৰ মাতত আমি উত্তৰ দিয়া নাই নহয়, কথা ক'ব নালাগে। আপোনালোকে ভালদৰে চাওক, 2000 নহয়, তেনেহ'লে ডিবেট নহ'ব। আপুনি কথা পাতিলে আমি কিন্তু ঠিক আছে, তেওঁলোকে উত্তৰ দিয়ক, তাৰপিছত আমি আপোনালোকক প্ৰশ্ন কৰিম। উত্তৰটো লৈ লওক। ঘটনাটো হৈছে, আপোনালোকে ভালদৰে চাওক, যেতিয়া 2014 চনৰ
ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যেতিয়া হৈছে জাতি ধৰ্ম বৰ্ণ নকৰাকৈ ভাৰতবৰ্ষৰ গোটেই ইনফ্ৰাষ্ট্ৰাকচাৰ আজি আপুনি চাওক আমাৰ ধুবুৰী জিলাত যেটো যেনেকুৱা আমাৰ ব্ৰিজ হৈ আছে তেনেকুৱা যিমান জায়গাত দলং লাগে যিমান জায়গাত মেডিকেল কলেজ লাগে যিমান জায়গাত আমাৰ ইউনিভাৰ্চিটি লাগে যিমান জায়গাত আমাৰ ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে সুবিধা লাগে আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰ তেওঁলোকে এতিয়া কৈছে যে কংগ্ৰেছক এবাৰ ভোট দিছে কি কাৰণত কোনো কাৰণ নাই তেওঁলোকে কংগ্ৰেছ সদায় কমিউনাল পলিটিক্স কৰি থাকে আৰু ইউডিএফ জন্মই হৈছে কমিউনাল পলিটিক্সৰ ওপৰত সেইকাৰণে তেওঁলোকে ইয়াত সংখ্যাগৰিষ্ঠতা ভোট তেওঁলোকে ভোট লৈ যায় কিন্তু আমাৰ দেশৰ প্ৰধানমন্ত্ৰী সদায় কিন্তু কৈ থাকে যে আমাৰ সংখ্যালঘু মানুহৰ এটা হাতত কিন্তু কোৰাণ শৰীফ থাকিব লাগে আৰু এটা হাতত কিন্তু পবিত্ৰ আমাৰ কম্পিউটাৰো থাকিব লাগে সেইকাৰণে মুখ্যমন্ত্ৰী এষাৰ কথা কৈছে যে সংখ্যালঘু লোকেৰে বাংলাদেশী মূলৰ লোকেৰে ধুবুৰী ভৰি গৈছে নহয় সেইটো যেটো মুখ্যমন্ত্ৰী কৈছে আপুনি ভালদৰে চাওক আমি কিন্তু ভারতীয় মুসলমানের কেতিয়াও ভারতীয় জনতা পার্টি বা আমার যশস্বী মুখ্যমন্ত্রীর বিরোধিতা করা নাই কিন্তু বাংলাদেশি মুসলমানক আমার লোকাল মুসলমান আমার খিলিঞ্জিয়া মুসলমানও কিন্তু সমর্থন নকৰে কৰিছে নেকি ধুবুৰীত নহয় শেখ হাসিনা সেইটো বেলেগ বস্তু সেইটো দুটা দেশৰ ডিপ্লোমেসিৰ কথা শেখ আমার ভারতীয় জনতা পার্টি কেতিয়াও ভারতীয় মুসলমানের বিরোধিতা করা নাই হয় আমি বাংলাদেশি মুসলমানের বিরোধিতা কৰিছো আর আমার জন্মৰ পৰা আমি এতিয়ালৈকে যিমান দিনলৈকে আমি জীয়াই থাকিম আমি বাংলাদেশি সংখ্যালঘু মানুহৰ বিরোধিতা কৰি থাকিম কোনে ক'ব প্ৰথমতে হ'ল এমপিলৈ যিটো কথা হৈছে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ মানুহবিলাক এইবাৰ কংগ্ৰেছক ৰখিবুল চাহাবক ভোট দি যিমান বুৰ্বক সাজিছে তেওঁ পাৰ্লিয়ামেণ্টত গৈ প্ৰথমতে তেওঁ কৈছে কেৰামৰ কথা কৈছে ছেকেণ্ড বাৰ কৈছে এটাক হৈছে এটাচ কৈছে তেওঁ ক'ব পৰা নাই দুদিনৰ কথা কৈছে দুটা কথা কৈছে আৰু আজিৰ দিনলৈকে তেওঁ সমষ্টিতে সোমাব পৰা নাই গতিকে মই তেওঁৰ কথা ক'বলৈ অহা নাই আৰু এটা কথা হ'ল এই মাননীয় বদৰুদ্দিন আজমল চাহেব এমপি হোৱাৰ পিছত তেখেত আজি ধুবুৰী ফুলবাৰী যিটো ব্ৰিজ হয় ৰ'ব যিহেতুকে আমাৰ ঠাইৰ অভাৱ যোনে উত্তৰ দিব আপোনালোক অকণমান আগবাঢ়ি আহিব প্ৰতিটো দলে তেওঁ 38 বাৰ পাৰ্লিয়ামেণ্টত কথা কৈছে আজি ধুবুৰী ফুলবাৰী ব্ৰিজ ৰূপশ্ৰী এয়াৰপৰ্ট হয় ধুবুৰী মেডিকেল কলেজ হয় গোটেই বিজেপিতো কোনো এমপি আগত হোৱাই নাই ইয়াতে গতিকে গোটেইখিনি পাৰ্লিয়ামেণ্টত এইবিলাক 38 বাৰ এই ব্ৰিজৰ কথা কোৱাৰ কাৰণে দিছে আৰু এটা কথা কৈছে তেওঁ কম্পিউটাৰৰ কথা কৈছে বাংলাদেশৰ কথা কৈছে আই অলছ' কণ্ডেম দেট এই কাৰণে কৈছোঁ যে কোনোবা যদি বাংলাদেশী ইয়াত থাকে আপোনালোকৰ নৈতিক দায়িত্ব 10 বছৰ আপোনালোকে বিজেপিত আছে এটা ওলাব পৰা নাই কিয় ওলাই দিয়ক কিন্তু বাংলাদেশীৰ নামত কোনো মুছলমানক যাতে হেৰাশাস্তি কৰা নহয় আৰু এটা কুটু শব্দ কৰে আমিও কৈছোঁ বাংলাদেশে ওলাই যাওক ইয়াৰ পৰা বাংলাদেশে ওলাই যাওক তেওঁলোকে কৈছে বাংলাদেশী নাই বোলে আমাৰ পশ্চিম বাংলাত SIR চলি আছে দিল্লীত SIR চলি আছে আমাৰ অসমতো SR চলি আছে আমি ইমান দিন শুনিছোঁ বাংলাদেশৰ পৰা বাংলাদেশী আহিছে আমি প্ৰথমবাৰৰ কাৰণে আমি চাইছোঁ আমাৰ ভাৰতবৰ্ষৰ পৰা বাংলাদেশী ওলাই নিজে কিন্তু গেট পাৰ কৰি আছে সেইটোতো কোনোবা মিছা কথা ক'ব নোৱাৰিব আৰু বাংলাদেশী আমি আইডেণ্টিফাই কৰি আছোঁ আমাৰ চৰকাৰ 10 বছৰ কেন্দ্ৰ চৰকাৰ হৈছে 11 বছৰত পৰিছোঁ আমি এটাও বাংলাদেশীক আমাৰ দেশত থাকিব নিদিওঁ সেইটো আমাৰ চৰকাৰৰ কমিটমেণ্ট সেইটো আমাৰ কথা আছে আমিও সেইটো কথা 100% কথা আমি এটা বাংলাদেশী থাকিব নিদিওঁ কিন্তু ঘটনা হ'ল যিটো NRC হৈছে NRC কিয় বাস্তৱায়িত নহ'ল মানে NRCৰ ভিতৰত যদি 19 লাখ মানুহৰ নাম আটক কৰি তাৰ ভিতৰত 15 লাখ কোন হয় সেইটো আপোনালোকে জানি লওক আৰু কা আন্দোলন কৰিখিনি কা এক্ট যিটো এক্ট আনিছে 2014 লৈকে আফটাৰ 71 লৈকে সিহঁতে বাহাল ৰাখিব খুজিছে গতিকে সেই মানে ৰামৰ আগৰ ভোটৰ গীত গাই কোনো লাভ নাই গতিকে আপোনালোকৰ মাজতে আপোনালোকে এই বাংলাদেশী আশ্ৰয় আপোনাৰ বিজেপিয়ে দিছে সেইটো 100% কথা হয় দুটা দলে দুটা কথা কৈছে বিজেপি দলৰ পৰা এজনে কৈছে যে আমি কমিউনেল ৰাজনীতি নকৰোঁ ছ'চিয়েল মিডিয়াত আজি সকলোৱে দেখা পাই আছে যে ৰাজনৈতিকভাৱে কোন দলে কমিউনেলভাৱে ৰাজনীতি কৰি আছে মুছলমান বিৰোধী কথা বেলেগ জাতি বিৰোধী কথা এইটোতো কথা নহয় ৰাজনীতি কৰিব ঠিক কথা আছে কিন্তু এটা আমাৰ এই অসমৰে মুখ্যমন্ত্ৰীজন কি কৰি আছে আপোনালোকে চাই আছে গতিকে কথা হৈছে যেতিয়া তেখেতসকলে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ MLA উঠে MP উঠে তেতিয়াতো সকলোৰে ভোট লাগে জিকাৰ পিছত দল যি নকৰক আজি জাতি ধৰ্ম ভাষা লৈ যেতিয়া তেখেতসকলে ৰাজনৈতিক দলৰ কেতিয়াও থাকিব নোৱাৰে গতিকে মই ক'ব বিচাৰিছোঁ যে কমিউনেল হিচাপে ৰাজনীতি যদি কৈছে বিজেপি দলে ভাৰতবৰ্ষ আৰু অসমত কৰি তেখেতসকলে দেখুৱাই দিছে তেখেতসকলে জাতিৰ বিৰুদ্ধে তেখেতসকলে ৰাজনীতি কৰিব বিচাৰিছে আৰু এটা কথা UDF দলৰ পৰা ৰ'ব UDF দলৰ পৰা কৈছে যে ইয়াতে ৰকিবুল হুছেইনে কংগ্ৰেছৰ
লাখৰ ভোট পাইছে তেখেতৰ নামত পোৱা নাই যিয়ে পাক পাইছেতো 10 লাখত জিকিছে আপোনালোকে কেলে হাৰিলে তিনিবাৰকে এমপি থকাৰ পিছত আপোনালোকে কিয় হাৰিলে এতিয়া কথাটো হৈছে আপোনালোকে বহুত উন্নয়নমূলক কাম কৰিছে ৰকিবুল হুছেইনে সমষ্টিত সোমাব পৰা নাই বহুদিনাখন আহি ইয়াতে আহি মিটিং কৰি গ'ল তেতিয়া আপোনালোকে ক'ত আছিল দেখা নাই নেকি আপোনালোকে দেখা নাই নেকি এইবিলাক কথা কৈ কোনো লাভ নাই আপোনালোকক হকিয়ে নিবিছো এইবিলাক কথা নক'ব এজন জনপ্ৰিয় নেতা ৰকিবুল হুছেইন এজন বলিষ্ঠ নেতা হয় ৰকিবুল হুছেইন মহোদয় বাইদেউ আজি ভাৰত স্বাধীন হোৱাৰ পিছত কংগ্ৰেছৰ চৰকাৰ আছিল মুছলমান মানুহক সদায় কংগ্ৰেছে লাঞ্ছিত বঞ্চিত কৰি আহিছে ৰকিবুল হুছেইন সাহেব এমপি হোৱাৰ পিছত 10 লাখত জিকিছে আমি কি পালো আমি এটা ডেন্স পাইছে না আপোনালোকে ডেন্স পাইছো আমাৰ ধুবৰী বিধান লোকসভা সমষ্টি দুখীয়া মানুহ বেছি আছে ৰকিবুল সাহেবে এটা মাইনৰিটি মানুহ হেল্প কৰিছে 1.5 বছৰ হলে এমপি হৈছে তেখেতে এটা মানুহ হেল্প কৰিছে মই উত্তৰটো দি আছো কংগ্ৰেছে ইমান বেয়া তাৰ পিছত 2021 চনত ইউডিএফ কংগ্ৰেছৰ লগত কেলে এলায়েন্স কৰিছিল তাৰ মানে জিকিব পৰা পজিশন নাছিল এইবাৰ ৰাহুল গান্ধী গৈ পত্ৰ দিছে এই আমাৰ বদৰুদ্দিন আজমল সাহেবে মোক ৰাজ্যসভাৰ কেণ্ডিডেট হ'ব লাগে কিয় দিছে যদি কংগ্ৰেছৰ পজিশন নাই বিজেপি কেতিয়াও কমুনাল নহয় বিজেপি কেতিয়াও কমুনাল কাৰণে আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰ সবকা সাথ সবকা বিকাশ সবকা প্ৰয়াস কৰি আছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টত যিমান মানুহ বেনিফিচিয়াৰী পাই আছে আমাৰ বিজেপিৰ ফালৰ পৰা তাতো আমাৰ বিজেপি চৰকাৰ কেতিয়াও কমুনাল মাইণ্ডত দেখা নাই আমি ইন অল ৰেসপেক্ট আমাৰ মাইনৰিটিবিলাক সুবিধা পাই আছে কংগ্ৰেছে যিটো কথা কৈছে মেডামে আমাৰ ইউডিএফ ব্ৰাদাৰে যিটো ক'লে কথাটো যে গোটেইখিনি ডেভেলপ এহঁতৰ কাৰণে হৈছে আজি এমপি আছিলে বদৰুদ্দিন আজমল সাহেবে ইমান দিন হেৰি আছিলে এটা বস্তু আপোনালোকে চাব চবেই বস্তুটো গম পায় যে আজি আমাৰ বিজেপি চৰকাৰ ষ্টেটত আৰু চেণ্ট্ৰেলত আছে আজি অসমত আছে 10 বছৰ হ'বই প্ৰায় আৰু আমাৰ চেণ্ট্ৰেলত আছে 11 বছৰমান হ'ব আৰু এটা কথা এইখিনি সময়ত আপুনি চোৱা এই কালচোৱা যদি আপুনি চায় যে ইয়াত কিমানখিনি ডেভেলপ হৈছে আৰু এটা কথা বাৰে বাৰে ক'লে যে আজি ইউডিএফৰ ব্ৰাদাৰে ক'লে আমাৰ চিষ্টাৰ কংগ্ৰেছে ক'লে যে আমি কমিউনেল ৰাজনীতি কৰি আছোঁ সেইটো নহয় আমাৰ বিজেপিৰ যিটো থিম বিজেপিৰ যিটো প্ৰিন্সিপল সবকা সাথ সবকা বিকাশ আজি চাব যিমান আঁচনি হৈছে আমি বোধ কৰোঁ সবকা সাথ সবকা বিকাশ হৈছে নাই কি ক'ব নাই হোৱা 1% মাইনৰিটি অঞ্চলত একো হোৱা নাই মিছন বসুন্ধৰাৰ মাধ্যমত আপোনালোকে এই মাইনৰিটি মানুহক লেণ্ড দিছে নেকি চহৰ অঞ্চলৰ মানুহক লেণ্ড দিছে নেকি কিমান নদীভংগ মানুহ আছে কিমান উচ্ছেদ হৈছে এইবিলাক মানুহক পুনৰ সংস্থাপন দিছে নেকি নাই আমি সবকা বিকাশ নহয় নেকি যিটো ফুলবাৰী ব্ৰিজ হৈছে এইটো আমাৰ চৰকাৰে দিছে এইটো কি সবকা সাথ সবকা বিকাশ নহয় লেট মি ফিনিশ মই কৈছো আজি কৈছো আপাৰ আসামত আমাৰ হিন্দু ভাইসকলক যাৰ মাটি বাৰী নাই সিহঁতক মাটি দিছে আমি বেয়া পোৱা নাই কিন্তু আমাৰ মাইনৰিটিৰ মানুহ যিবিলাক মানুহৰ মাটি বাৰী নাই উচ্ছেদ হৈছে এইবিলাক মানুহক কিয় একটা মাটি দিয়া নাই কিয় দিয়া নাই ৰেকৰ্ডত আছে কিয় দিয়া নাই একো মাটি দিয়া নাই আজিৰ ডেটত চহৰ অঞ্চলত কিমান উচ্ছেদ হৈ আছে আপোনালোকে দিছে নেকি কোনো মাটি জানি দিয়া নাই আজি সেইটো কওক আজি মাদ্ৰাছা আপোনালোকে কমিউনেল ৰাজনীতি আমি নকৰোঁ মাদ্ৰাছা কিয় বন্ধ কৰিলে যিখিনি কথা কৈছে আপুনি চাব আমাৰ হিন্দু মানুহতকে বেছি ফেচিলিটি পাইছে কংগ্ৰেছৰ মানুহ এটা বস্তু চাব ইহঁতে যিমানে যিয়ে নকওক কিয় আজি আমি কমিউনেল ৰাজনীতি কৰা নাই ইয়াত আমি আজি ইয়াত কৰি আছোঁ যে আমাৰ যি বহিৰাগত যিবোৰ হেৰি আছে তাহাঁতৰ আমাৰ ইয়াত স্থান নাই আমাৰ ইয়াত যিবোৰ লোকেল আছে লোকেল হিন্দুৱে হওক মুছলিমেই হওক খ্ৰীষ্টানেই হওক চবৰ কাৰণে আমি আছোঁ কিন্তু বহিৰাগত যিবিলাক আছে আমি তাহাঁতৰ লগত নাই আমি ইয়াৰ পৰা তাহাঁতক আঁতৰামে যিবিলাক উচ্ছেদ হৈ আছে এইবিলাক বহিৰাগত হয় নেকি আপোনালোকে ভোটাৰ লিষ্টৰ নাম আছে এইবিলাক এজনো বহিৰাগত নহয় আপোনালোকে যদি বহিৰাগত হয় কিয় এইবিলাকক ওলাব পৰা নাই কিয় আপোনালোকৰ হোম মিনিষ্টাৰী আছে আপোনালোকৰ ডিফেন্স আছে কিয় ওলাব পৰা নাই আপোনালোকৰ চিএম ছাৰে কৈ আছে আমি কোৱা কথা নহয় আপোনালোকৰ চিএম ছাৰ বিজেপিৰ চিএম হয় সেইকাৰণে আজি এনেকুৱা কৰি আছে আপোনালোকৰ চিএম ছাৰে কৈ আছে যে এখন বাংলাদেশী এইবিলাক কথা আপোনালোকে নক'ব জাতি ধৰ্ম ভাষালৈ একমাত্ৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে এইখন সময়ত শান্তিৰ বাতাবৰণ সৃষ্টি কৰিছিল আপোনালোকে কমিউনেল চেণ্টত কথা কয় সকলো সময়তে বিজেপি আপুনি অসমৰ নহয় কাৰণে আপোনাৰ চিএম ছাৰ নহয় চিএম ছাৰ অসমৰ গোটাই প্ৰত্যেকজন
মানুহৰ যি দলে হওক যি জাতিৰে হওক আপুনি কৈছে CM ছাৰ আমাৰ মানে আপোনাৰ নহয় আপুনি ক'ৰ পৰা আহিছে আপুনি অসমৰ নহয় মই কৈছো এইটো ধুবুৰী জিলাতে আছো CM কালিও কৈছে এজন CM এনেকে ক'ব পাৰে নেকি গণতান্ত্ৰিক কথা ক'ব লাগে এজন CM কি কৈছে যে ধুবুৰীত ইলেকশ্যনৰ আগত কিমান ঘৰ দুৱাৰ ভাঙিব এজন CM ক'ব পাৰে নেকি ইলেকশ্যনৰ আগত কিমান অফিচ ভাঙিব কিমান মানুহ কি হ'ব এজন CM কেনেকৈ ক'ব পাৰে সকলোৰে যদি CM হয় সকলোৰে হয় মাত মাতিব লাগে কিয় ধুবুৰী উচ্ছেদ কৰিব লাগে কিয় বৰপেটাত উচ্ছেদ কৰিব লাগে কিয় গোৱালপাৰাত উচ্ছেদ কৰিব লাগে सबका साथ सबका विकास सबका प्रयास सबका विश्वास আজি सबका বিশ্বাসৰ কাৰণে আজি আমাৰ চক ইয়াত চাৰ্টিফিকেট দিবলৈ অহা নাই স্পষ্ট কথা অলপ আগত দাদা এজনে বিজেপি দাদা এজনে কৈছিলে সবকা সাথ সবকা বিকাশ মই ভাবোঁ লগতে গোটেই ভাৰতবৰ্ষৰ মানুহে ভাবে আম্বানী কা সাথ আৰু আদানী কা বিকাশ স্পষ্ট কথা আদানী আৰু আম্বানীক আমাৰ খিলঞ্জীয়াৰ অসমৰ সকলো ৰাইজৰ মাটি খেদি কেনে বুলডোজাৰ দি খেদি কেনে অকল আম্বানী আৰু আদানীকে দিছে আম্বানীকে সাথ আৰু আদানী কা বিকাশ চলি আছে গোটেই ভাৰতবৰ্ষত বাইদেউ আজি আমাৰ ধুবুৰীতে আৰু অসমত যে ইমান মিয়া আছে বাংলাদেশৰ পৰা অহা মিয়াবিলাক এই মিয়াবিলাক এই গাঁৱে ভূঞে ব্ৰহ্মপুত্ৰ নদী আছিলে এইটো গোটেই নদী আছিলে তাতে আহি মিয়া ভাটিয়া বসবাস কৰি আছে আমাৰ ইণ্ডিয়ান মুছলমান মানুহ কেতিয়াও এই গাঁৱত নাযায় এই নদীত নাযায় বসবাস কৰাৰ কাৰণে তেখেতে কৈছে মিয়া বলা কোনো মিয়া ভাৰতীয় নহয় মিয়া বুলি 1 মিনিট মই মিয়া আপোনালোক সব পিছুৱাই যাওক আপোনালোক সব পিছুৱাই যাওক পিছুৱাই কথা পাতি পিছুৱাই I believe in Constitution of India. I believe in Indian political science. I believe in Indian politics. There is no identification in the Mia. অসমৰ মুখ্যমন্ত্ৰী মিয়া বুলি তই এটা জনগতে মুছলমানক আখ্যা দিছে আমি চিনি পাওঁ অচিনাকি মানুহ মিয়া মানুহ বহিৰাগত মানুহ ধুবুৰীৰ মানুহ আশা পৰা সমাজে কাম কৰিব নিদিয়ে এইবোৰ বিজেপি কেতিয়াও ই কৰিব নোৱাৰে কথাৰ কটাকটিত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে আমি সকলোকে অনুৰোধ জনাইছোঁ এই সময় আমাৰ বাবে আপোনালোকৰ বাবে সকলোৰে বাবে মূল্যৱান উন্নয়নৰ কথা যিহেতুকে পাতিম বহু আশাৰে 10 লাখ ভোট দিছে কংগ্ৰেছক ৰকিবুল হুছেইন জিকিছে আপুনি কি দেখিছে উন্নয়ন হৈছেনে উন্নয়ন হৈছে মানে উন্নয়ন হৈয়ে আছে আমি প্ৰথমতে উন্নয়নৰ কথাটো স্থগিত ৰাখি চৰকাৰ দলৰ মানুহে কি কথা কৈছে মিয়াৰ কথা কৈছে হুইচ মিয়া কোন হয় মিয়া কি আজি তেখেতসকলে কৈছে যে CMে এইবিলাক কথা কেতিয়াও কোৱা নাই কিন্তু কথাটো হৈছে তেখেতসকলে কি ক'ব বিচাৰিছে CM মহোদয় নিজেই কৈছে যে মোক মিয়াৰ ভোট নালাগে CM মহোদয় নিজেই কৈছে মই ধুবুৰীত অত্যাচাৰ কৰিয়ে থাকিম ধৰ্মলৈ ৰাজনীতি কৰিব বিচাৰিছে আমি হকিয়াই দিছোঁ ধৰ্মলৈ মিয়ালৈ এইবিলাক লৈ কেতিয়াও ৰাজনীতি নকৰোঁ বিজেপি হাটাও দেশ বাঁচাও অসম আৰু চেণ্ট্ৰেলত বিজেপি হাটাও দেশ বাঁচাও সকলো মানুহ জাতি ধৰ্ম ভাষা নিৰ্বিশেষে বিচাৰিছে বিজেপি চেণ্ট্ৰেলৰ পৰা অসমৰ পৰা এতিয়া আউট কৰিব লাগে এতিয়া বাইদেউ মই 1 মিনিট মই সবকে অনুৰোধ কৰিছোঁ কথাখিনি যোনে নকওক কিয় কথাখিনি মানে স্পষ্টভাৱে যাতে আহে তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ মই দুটা পাৰ্টিত দুটা কথা কৈছোঁ আচ্ছা এতিয়া কথা হ'ল আমাৰ বিজেপিৰ ফালৰ পৰা কৈছে এজন দাদাই যে উন্নতি বহুত কিবা কিবি হৈছে কিন্তু তেখেতসকলে কৰিছে এইটো সঁচা উন্নতি হৈছে নাই না মই তেখেতসকলক প্ৰশ্ন কৰিছোঁ যে উন্নতি হৈছেনে নাই সেইটো সিহঁতে মানেনে নাই এইটো প্ৰথম প্ৰশ্ন কিয়নো চৰকাৰ যিহেতু অসমতো চেণ্ট্ৰেল ৰ'ব 1 মিনিট ৰ'ব অসমতো চৰকাৰ আপোনালোকৰ কেন্দ্ৰতো চৰকাৰ আপোনালোকৰ উন্নয়নটো চৰকাৰেই কৰিব কিন্তু যদি এজন MLA আৰু এজন MPয়ে যদি তাতে গৈ নিজৰ সমষ্টিৰ উন্নয়নৰ কাৰণে নিচিঞৰে তেতিয়াহ'লেতো উন্নতি নহ'ব নো ডাউট ইয়াত ফুলবাৰী ব্ৰিজ যিটো ব্ৰিজ হৈছে এইটো বদৰুদ্দিন আজমল চাহাবৰ দাবীৰ কাৰণে আপোনালোকে দিছে এইটো আপোনালোকে স্বীকাৰ কৰে নে নকৰে আৰু এটা কথা কংগ্ৰেছক মই কৈছোঁ তেখেতসকলে খালি বিজেপিৰ কথা কৈ আছে তেখেতসকলে যে মানে 10 লাখ ভোটত জিকিলে তেখেতসকলৰ MPয়ে কি উন্নয়ন কৰিছে উন্নয়নৰ অলপ ক্ষতিপূৰণ দাখিল ধৰক শুনক এটা কথা কওঁ
আমাৰ চৰকাৰ চৰকাৰতো আছে আৰু ইয়াত চেণ্ট্ৰেলতো আছে আৰু ইয়াতেও আছে আৰু নিজৰ মানুহে নিজৰ ঘৰখনকে চাব সেইটো কেতিয়াও হ'ব নোৱাৰে যে আপোনালোকৰ কেৱল মাত্ৰ এমপিত আছে বাকী চৰকাৰ আমাৰেই হয় তেতিয়াহ'লে আপোনালোকে কেনেকৈ ক'ব আৰু শুনক সবকা সাথ সবকা বিকাশ বুলি যে কৈছে প্ৰতিটো ৱাৰ্ড তেখেতে পালন কৰিছে সবকা সাথ আৰু সবকা বিকাশ প্ৰতিটো সুবিধা মাইনৰিটিক নিদিয়া বুলি ক'লে অস্বীকাৰ কৰিব পাৰিব নেকি মই দুটা দলকে কৈছোঁ যিমান সুবিধা আছে অৰুণোদয়ৰ পৰা উদ্যমিতাৰ পৰা যিমান সুবিধা আছে নহয় আঁচনিৰ লগে লগে উন্নয়নো কৰিছে নহয় আঁচনিৰ লগে লগে উন্নয়নো কৰিছে চাওক মই এটা কথা কৈছোঁ চাওক মই এটা কথা কৈছোঁ যে ৭০টা বছৰ কংগ্ৰেছৰ চৰকাৰ আছিলে তেনেকুৱা আঁচনি বহুত আমি দিছিলোঁ কিন্তু আমি কংগ্ৰেছে কেতিয়াও দুখীয়া মানুহক আঁচনি দি আমি এডভাৰটাইজমেণ্ট কৰা নাই আমি ভিক্ষা দিয়া নাই আমি অধিকাৰ দিছিলোঁ বিজেপিৰ যেনেকৈ এডভাৰটাইজমেণ্ট কৰি আছে আপোনাক অৰুণোদয় দিছোঁ অধিকাৰ আছে মানুহজনৰ অৰুণোদয় পাবলৈ সেইটো কাৰণে আপোনালোকে এডভাৰটাইজমেণ্ট কৰিব নালাগে আপোনালোকে ভিক্ষা দিয়া নাই আমাৰ অধিকাৰ আমাক দিছে গতিকে আপোনালোকে কথা কওঁতে অলপ ভাবি চিন্তি ক'ব আৰু মই স্পষ্ট কথা কৈছোঁ আনডেমক্ৰেটিক কাণ্ট্ৰি বনাবলৈ বিজেপিয়ে চৰকাৰ বনাইছে ২০১৪ চনৰ পৰা এতিয়ালৈকে তেখেতসকলে সংবিধানক বহিষ্কাৰ কৰিছে সংবিধানক শেষ কৰিবলৈ চেষ্টা কৰিছে কাৰণ চাওক কাৰণ ভাৰতবৰ্ষত তথা অসমত বিশেষকৈ অসমত মুছলমান ধৰ্মলম্বী যোনবোৰ মানুহ আছে তেখেতসকলক মূৰৰ পৰা আৰম্ভ কৰি ভৰিলৈকে যেনেকৈ অত্যাচাৰ যেনেকৈ অপমান কৰিছে এইটোৱে ইংগিত দিব খুজিছে যে তেখেতসকলে মাইনৰিটি মানুহক ছেকেণ্ড ক্লাছ মানুহ হিচাপত দেখাব খুজি আছে বাইদেউ পোনপ্ৰথমতে আমাৰ ডিবেটটো আজি খুব ভাল চলি আছে মোৰ ভাতৃয়ে খুব ভাল কথা কৈছে যে আমাৰ প্ৰাপ্য আমাৰ অধিকাৰ সঁচাকৈ মই আনন্দিত তেওঁলোকে জানে আজি ভাৰতবৰ্ষৰ ২০১১ চনত কংগ্ৰেছ চৰকাৰ থাকাকালীন ২০১১ চনত চেঞ্চাছ হৈছিল এই চেঞ্চাছ মতে তেওঁলোকৰ আমাৰ ভাৰতবৰ্ষৰ পপুলেশ্যন পেটাৰ্ণ আৰু ২০১২ চনত সাচাৰ কমিটিৰ ৰিপৰ্ট কংগ্ৰেছ চৰকাৰ একে এণ্টনি অধ্যক্ষ এই সাচাৰ কমিটিৰ ৰিপৰ্ট মতে ভাৰতবৰ্ষৰ ভিতৰত সংখ্যালঘু মানুহৰ অৰ্থনৈতিক অৱস্থা সবতকৈ বেয়া আৰু ভাৰতবৰ্ষৰ ভিতৰত সংখ্যালঘু মানুহৰ শিক্ষাৰ হাৰ কম মই কংগ্ৰেছ মিত্ৰৰ লগত জানিব বিচাৰোঁ তেওঁলোকে ৬৭ বছৰৰ ভিতৰত ৫৮ বছৰ দেশত ৰাজত্ব কৰিছে সংখ্যালঘু মানুহৰ কাৰণে কি কৰিছে এক মিনিট ৰ'ব মোৰ কথা শেষ হোৱা নাই প্লিজ ইণ্টাৰাপ্ট নকৰিব মোৰ কথা ইণ্টাৰাপ্ট নকৰিব মই এজ পাৰ তেওঁলোকে সদায় কংগ্ৰেছী সংবিধান কথা কৈ থাকে আমি সংবিধানক ভক্তি কৰোঁ তেওঁলোকে সংবিধান পকেটত লৈ ফুৰি থাকে দ্বিতীয় কথা তেওঁলোকে এতিয়াই কৈছে যে চৰকাৰৰ প্ৰাপ্য সেইটো আমি পাম আমি ভাৰতীয় জনতা পাৰ্টিৰ ফালৰ পৰা কৈ আছোঁ আমি কেতিয়া পক্ষপাতি নকৰোঁ কিন্তু আমাৰ কেন্দ্ৰ চৰকাৰ যিমান গৰীব দুখীয়াৰ আঁচনি ২০১৪ চনৰ পৰা দিছে আপোনালোকে ভাৰতবৰ্ষৰ এজ পাৰ ডাটা চাই লওক সংখ্যালঘু পপুলেশ্যন এজ পাৰ চেঞ্চাছ ২০১৪ চনত ২০১১ চনত এজ পাৰ সংবিধান প্লিজ will get আপনি দিয়া নাই আপনার সরকারে দিয়া নাই ইট ইজ দ্য কনস্টিটিউশন অফ ইন্ডিয়া হু গেটস ইট ইটস দ্য কনস্টিটিউশন অফ ইন্ডিয়া যার অধিকারের ফলত আমি পাও আর ওটা রব ইটস মাই টাইম প্লিজ ইটস মাই টাইম নাই ইটস মাই টাইম প্লিজ আর কথা হল আপনি যদি কব খোঁজে ভারত আপনি ইন্ডিয়া গেটত যাওক ৯৩,০০০ শহীদ হয়েছিল তার ভিতর ৬০,০০০ মুসলিম আছে সেই অনুপাতে ৬২,০০০ মুসলিম আছে আমি সেই হিসাবে আমার অধিকার আমি পোৱা নাই আৰু এটা কথা আছে আজি আমি কংগ্রেসী ভাইসকলক কম আপোনালোকে কংগ্রেসী আছে নাকি আজিৰ যিটো চিএম হয় গোটেই কংগ্রেসী বিজেপি হৈছে গতিকে কংগ্রেসী কথা নাই বিহাৰত মাত্ৰ ৫টা কংগ্রেছ পাইছে অসমত কি পাব সেই এটা গাড়ীতে যাব আমাৰ চিএম সাহেবে কৈছে এই এটা ইনোভাত যাব পাৰিব মইতো কওঁ এটা টলি টটত যাব পাৰিব অসমত বিজেপি কংগ্রেসের সরকার আহিব নোৱাৰিব বা কংগ্রেসের সংখ্যাগরিষ্ঠ নাপাব এই কারণে নাপাব কংগ্রেস অভিশপ্ত হয় নেৰীৰ হত্যাকাণ্ড ২০১২ হত্যাকাণ্ড মোকালমোৱা চাউল খোৱা গোটেইখিনি
গোটেইখিনি কংগ্ৰেছৰ পিৰিয়ডত হৈছে কংগ্ৰেছ অভিশপ্ত হয় অসমৰ মাইনৰিটিৰ পোনপ্ৰথমে মই ধুবুৰী সমষ্টিবাসীৰ কথা শুনক মই পোনপ্ৰথমে DY 365ক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ইয়াতে আহি যে 2026 চনৰ ইলেকশ্যনৰ কাৰণে যে ডিবেট লৈ আছে আমি শান্তিময় পৰিৱেশত এই ডিবেটটো দিম গোটেই অসমৰ মানুহ শুনিব শুনক মই প্ৰথমে ক'ব বিচাৰিছোঁ আজি যদি ব্ৰিটিছৰ পৰা কংগ্ৰেছে যদি ব্ৰিটিছৰ হাতৰ পৰা যদি এই ভাৰতবৰ্ষ স্বাধীন নকৰিল হয় আজি নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব নোৱাৰিল হয় আজি হিমন্ত বিশ্ব শৰ্মাৰ চিফ মিনিষ্টাৰ হ'ব নোৱাৰিল হয় এটা হুই বনোৱা মেচিন বনোৱা এটা হুইৰ মেচিন এটা নাছিল ভাৰতবৰ্ষত আজিৰ দিনত কি হৈছে আপোনালোকে এইবিলাক কথা কয় ভাৰতবৰ্ষখন স্বাধীনে কৰিছে কংগ্ৰেছ চৰকাৰে আপোনালোক কংগ্ৰেছে কৰিছে আন্দোলন কৰি আপোনালোকে ইণ্ডিয়া গেটত যাব কিমান বিলাক মুছলমানৰ হত্যাৰ বিনিময় আজি কিমান ত্যাগৰ বিনিময় ৰক্তৰ বিনিময় ভাৰতবৰ্ষ শাসন কৰিছে স্বাধীন কৰিছে আপোনালোকে ক'ব বিচাৰিছে যে ৬৬ বছৰ কংগ্ৰেছ কি কৰিছে কংগ্ৰেছ এটাই কাম কৰিছে যে ভাৰতবৰ্ষখন স্বাধীন কৰিছে ব্ৰিটিছৰ হাতৰ কংগ্ৰেছে বিভাজন কৰিছে এটা বস্তু কংগ্ৰেছে বিভাজন কৰিছে আজি চাওক আমাৰ যে কংগ্ৰেছৰ বন্ধুটো কৈ আছে নহয় আমি বিক্ৰী কৰি আছো আমাৰ যে এক মিনিট প্লিজ আমাৰ যে কংগ্ৰেছৰ বন্ধু কৈ আছে ভাই সৰু ভাই হিচাপে তাৰমানে এখেতসকল এই ৬০-৭০ বছৰ যে ৰাজত্ব কৰিলে তাৰ কুকৰ্মৰ ফলত তাহাঁতে আৰু গভৰ্ণমেণ্টত নাহে সেই আগ্ৰাসনত এইখিনি কথা কৈ আছে যে আমি একো কৰা নাই তাৰমানে তাহাঁতৰ আমাৰ এটা আমাৰ শ্লোক আছে কৰ্মান্য বাধিকাস্তু মা বলসু কদাচনা এই ৭০ বছৰত কংগ্ৰেছ যিটো কৰ্ম কৰিছে তাৰ ফল এতিয়াও ভোগ কৰি আছে সেইটোৰ আগ্ৰাসত সেই কথাটো কৈ আছে বাৰ ইয়াত যে আমাৰ ইয়াত একো ডেভেলপমেণ্ট হৈছে আমি এইটো ভবা নাই আমি বংগীয় মূলীয় মুছলিমৰ বিৰোধিতা কৰি আছো আমাৰ থলুৱা মুছলিমৰ কাৰণে চাওক ইয়াতে বংগীয় মূলীয় কওক বা যি মূলীয় কওক আপোনালোকৰ 2014 চনৰ পৰা আপোনালোকৰ চৰকাৰ বনাই আছে আপোনালোকে এতিয়ালৈকে এটাও বাংলাদেশীক আপোনালোকে ধৰিব পৰা নাই আপোনালোকে এজেণ্ডা কৰিছে অকল ধৰ্মীয় এজেণ্ডা কৰিছে আৰু মই আপোনাক কৈ আছো AIUDF দল আৰু BJP দল ইমুঠি কাৰণ চাওক কংগ্ৰেছ আৰু বিজেপি ভাই সেইটো লৈ কোনো চিন্তা নাই আৰু তেওঁ কৈছে যে বংগীয় মুছলিম আই এম অলসো বেংগলী স্পিকিং বাট আই এম সিটিজেন অফ ইণ্ডিয়া এণ্ড আই এম এন এডভোকেট আই এম ফাৰ্ষ্ট ক্লাস সিটিজেন অফ ইণ্ডিয়া হোয়াই আই উইল আউটস্টেট ফ্রম ইণ্ডিয়া ভারতীয় সংবিধানত কোনো বেংগলী ইংলিশ কোনো কথা আছে নাকি সব জার্মানিয়া 21টা ভাষা লিখিত ভাষা চলে 114টা ভাষাভাষী মানুহ আছে আৰু অল আর ইণ্ডিয়ান গতিকে ভাৰতীয় সংবিধান য'ত দিছে আপুনি এইফালে আপোনালোকৰ খপৰিৰ পৰা উঠাই লওক যে বংগলী মুছলমান এটা হিমন্ত বিশ্ব শৰ্মা ভাগ কৰিছে জোলা দেশী ভাগ কৰিছে উই আর মুসলিম এন্ড উই আর ইন্ডিয়ান মুসলিম উই আর নট বাংলাদেশি উই কন্ডেম দি বাংলাদেশি